এয়া হৈছে জুনাগড় ফ'ৰ্ট হয়, বিকানেৰৰ প্ৰসিদ্ধ এইটো দুৰ্গ হয়, জুনাগড় ফ'ৰ্ট বুলি কয়। ইয়াক ৰজা ৰাইচিঙে বনাইছিলে। 1589 মানতে বনাইছে এই দুৰ্গটো তেখেতে। ইয়াত 13খনমান দৰজা আছে, প্ৰায় এখন হৈছে কৰ্ণদুৱাৰ দি আমি এনেকৈ সোমাই আহি ইয়াতে আলহীবিলাকক আহিলে কথা পাতে ৰজাই ইয়ালৈ আহি পিনে, আৰু ওপৰৰ পৰা ৰাণীসকলে চাই থাকিব পাৰে, তেনেকুৱা ব্যৱস্থা আছে। ইয়াতে ৰখায়ো মানে ইয়াতে থকাৰ সুবিধাও আছে, আলহীৰ থকাৰ সুবিধা আছে বোলে। আৰু এইটো হৈছে ইয়াত মানে বিৰাট ডাঙৰ আৰু দীঘল গধুৰ ৰাইফল হয়। এয়া হৈছে আপোনাৰ ইয়াতেও হেৰি কৰে, আলহীসকলক ৰাখে। তাৰপিছত এইখিনি হৈছে ৰাণীৰ ৰুম আছে, বিভিন্ন ৰাণীৰ ৰুম আছে, আৰু এই খিৰিকীৰে চাব পাৰে। এইখিনি হৈছে ফুলমহল। ফুলমহল বুলি কয়, ইয়াতেও ৰাণীৰ কোঠা আছে। আৰু এইখিনি হৈছে পূজা কৰে, এই জেগাখিনি ৰাণীয়ে পূজা কৰে, পূজা পাৰ্বণ অনুষ্ঠানবিলাক ইয়াতে হয় বোলে এই জেগাখিনিত। এইখিনিকো ফুলমহল বুলিয়ে কয়। ইয়াতো ৰাণী থাকে, আৰু ৰাণী ৰজাৰ এনেকৈ ৰুম আছে, ইয়াতে বেডৰুম আছে, ৰজাৰ বেলেগে ৰাণীৰ বেলেগে। আৰু এইখিনি হৈছে আপোনাৰ নাচ গান কৰা, হোলী খেলে এই জেগাখিনিত, হোলী খেলে, ৰং ৰহস্য কৰে। আৰু ইয়াতো আপোনাৰ ফেমিলি মেম্বাৰবিলাক থাকে, ইয়াত বিভিন্ন ৰুম আছে এইখিনি জেগাতো এনেকৈ। আৰু ইয়াতো কিছুমান ৰুম আছে ৰাণী পাটৰাণীৰ এনেকৈ। আৰু ইয়াতে ৰজাৰ তিলক হয় এই জেগাখিনিত। যেতিয়া প্ৰথম ৰজা হয় তেখেতক তিলক দিয়ে, মুকুট পিন্ধায় এইখিনি জেগাতে। আৰু ওপৰত গোটেই সোণ খটোৱা আছে, আৰু প্ৰিণ্টবিলাকতো মাজে মাজে সোণ খটোৱা আছে বোলে ইয়াত মিহি মিহিকৈ। আৰু এইখিনি ব্যৱহাৰ কৰা, ৰজাসকলে ব্যৱহাৰ কৰা আচবাব হয় এইবিলাক।